সমাগত লোকসভা নিৰ্বাচনক লৈ চলিছে শাসক বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰৰ ৰণকৌশল। তেনে এক সন্ধিক্ষণত বিটিচিৰ শক্তিশালী ৰাজনৈতিক দল বিপিএফৰ কেন্দ্ৰীয় যুৱ নেতাৰ বিৰুদ্ধে বিশুদ্ধগাৰ বাঙালী সম্প্ৰদায়ৰ। খৈৰাবাৰীৰ ঠাকুৰীয়াপাৰাৰ ৰাণীপুখুৰী দুৰ্গা মন্দিৰ প্ৰাংগণত ৰবিবাৰে বিপিএফৰ কোচ ৰাজবংশী কোষৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংকৰ ৰাজবংশীৰ বিৰুদ্ধে ঠাকুৰীয়াপাৰা, গৰংপাৰা, নিচিলামাৰীৰ বাঙালী লোকসকল ওলাই আহি সংবাদমেলত ভাগ লয়। বাঙালী সম্প্ৰদায়ৰ খাদ্য সম্ভাৰক তুচ্ছ তাচ্ছিল্য কৰা কাৰ্যক বাঙালী ৰাইজে সহজভাৱে ল'ব পৰা নাই। দীপাংকৰে নিজৰ ভুল স্বীকাৰ নকৰিলে তেওঁক সমাজৰ খেলত লোৱা নহ'ব বুলি কয়। বাঙালী জাতিক কটু মন্তব্য কৰা অধিকাৰ ক'ত পালে বিপিএফৰ নেতাজনে বুলি সংবাদমেলত প্ৰশ্ন কৰে আৰু দীপাংকৰ ৰাজবংশীৰ দৰে নেতা থাকিলে হাগ্ৰামাৰ ৰাজনীতিত বাঙালীসকল ক্ষুণ্ণ হ'ব। গতিকে বিতৰ্কিত ৰাজবংশীক দলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে। আনহাতে এনে দুৰ্ভাগ্যজনক মন্তব্য দিয়া দীপাংকৰক সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ খৈৰাবাৰী আঞ্চলিকৰ সভাপতি পল্লৱ তালুকদাৰেও গৰিহণা দিয়াৰ লগতে ক্ষমা খুজিবলৈ আহ্বান জনায়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। চাওক, আজি আমাৰ ঠাকুৰীয়াপাৰা এই বৃহৎ অঞ্চলত আমি বহু দিন ধৰি আমি বিভিন্ন সম্প্ৰদায়ৰ মানুহ, বিভিন্ন টাইটেলৰ মানুহ আমি একেলগে বসবাস কৰি আছো। একেলগে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমি কৰি আহিছো। কিন্তু কি হ'ল, আচৰিত কথা, ক'ৰ পৰা এটা শনি গ্ৰহ উৰি আহি আমাৰ মাজত আহি এনেকুৱা অশান্তি, এনেকুৱা মানে বেয়া বস্তু মানে বিয়পাই দিছে যে আমাৰ মাজত কালি অশান্তি। আৰু সেইজন ব্যক্তি হৈছে আমাৰ বিপিএফ দলৰ কোচ ৰাজবংশী চেলৰ কিবা সভাপতি দীপংকৰ ৰাজবংশী। এওঁ কি কৰিছে, আজি এই বজাৰত, কালি কোনোবা চকত, কালি কাৰোবাৰ ঘৰত বহি ফালে আমাৰ জাতিটোক লৈ ফালে বিভিন্ন সমালোচনা, বিভিন্ন কটুৰ বাক্যবিলাক এওঁ কৈ থাকে। আৰু এওঁ কি কয়, বাঙালী জাতিক ধৰি ফালে এওঁ মানে বিভিন্ন মন্তব্য, বেয়া মন্তব্যবিলাক দি থাকে। যেনেকুৱা বাঙালী জাতিয়ে বোলে কুখাদ্যবিলাক খায়, পচা খায়, মৰা খায়, মানে খাৱাৰ কোনো পৰিৱেশ নাজানে, একো নাজানে বুলি এনেকুৱা ধৰণৰ বিভিন্ন মন্তব্যবিলাক এওঁ কৰি থাকে। গতিকে এইবিলাক মন্তব্য কৰাৰ পিছত আমাৰ সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলে এওঁক বুজাইছে, কৈছে যে নহয়, তুমি এটা জাতিক ধৰি ফালে এনেকুৱা বেয়া কথা ক'ব নালাগে নহয়, এইটো বেয়া কথা নহয়। এইখিনি কোৱাৰ বিনিময়ত কি কৰিলে, মানে আমি যেন এটা গুৰ শত্ৰুত মানে পৰিণত হৈছো, এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি বিভিন্ন মানে কথাৰ মাধ্যমক আমাক গালাগালি পাৰি থাকে। গতিকে আজি আপোনালোকৰ এই সংবাদমেলৰ জৰিয়তে মই বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীক মই এটাই অনুৰোধ জনাওঁ, যদি সঁচাকে বিপিএফে পুনৰাই বিটিচিত কিবা চৰকাৰ গঠন কৰিব লাগে বা বিটিচিত যদি 2-4টা আসন পাৱাৰ যদি তেনেকুৱা সদ ইচ্ছা আছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ কীট পতংগক অনতি পলমে দলৰ পৰা বহিষ্কাৰ কৰক। কাৰণ ইয়াৰ বিৰূপ প্ৰভাৱটো আমাৰ মাজতো, আমাৰ বঙালী সমাজৰ মাজত যিসকলে বিপিএফ কৰে, বিপিএফ প্ৰিয়, তেওঁলোকৰ কিন্তু মনত সাংঘাতিক ধৰণে আঘাত লাগিছে আৰু আঘাত পাইছে। ইয়াৰ এটা সূক্ষ্ম বিচাৰ লাগে, ইয়াৰ এটা মীমাংসা লাগে। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিয়ে যে খৈৰাবাৰী এই বৃহৎ অঞ্চলত বিপিএফৰ হৈ নেতৃত্ব দিব, বিপিএফৰ হৈ যে ভোট কালেকশ্যন কৰিব, এইটো একবাৰে 100% জিৰো। বাঙালী সংস্কৃতি আৰু বাঙালী জাতীয়ৰ যিবোৰ মানে বাঙালী জাতিৰ যিবোৰ খাদ্যৰ পৰা আৰম্ভ কৰি, সংস্কৃতিৰ পৰা আৰম্ভ কৰি, সেইবোৰ কথা আমাৰ দীপংকৰ ৰাজবংশীয়ে আমাক বুজাব নালাগে। আমি কিমান আগবাঢ়ি আছোঁ এইটো আমাৰ গোটেই বিশ্বই গম পায়। আমাৰ বঙালীৰ ব্যক্তিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰে গোৱা গান আমাৰ এই বিশ্বত 3টা ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় গীত হিচাপে প্ৰচলিত। আৰু আমাৰ বঙালী নেতৃত্বত যি দল আমাৰ ভাৰতবৰ্ষত গঠন হৈছে, তাৰে ভিতৰত আমাৰ বিজেপি দল, আমাৰ কংগ্ৰেছ দল আৰু
আমাৰ ৱেষ্ট বেংগলৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতবৰ্ষত এতিয়া BOP আছে যদিও TMC দল এই গোটেইখিনি নেতৃত্ব বহন কৰিছে আমাৰ বঙালী ব্যক্তিসকলে আৰু সেই বঙালী ব্যক্তিৰ অনুপ্ৰাণিত এই দলত বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ভাষাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহ এই দল কৰি আছে আমি ক'বলৈ গ'লে ভাৰতবৰ্ষৰ মোটামুটি 80% মানুহে এই বঙালী দল মানে যেটো বঙালী দল আপোনাৰ নেতৃত্ব দিছিল সেই বঙালী দলৰ নেতৃত্বত তেওঁলোকে দল কৰি আছে সেই কাৰণে এই দীপঙ্কৰ ৰাজবংশী বোলা যিজন লৰাই এই ধৰণৰ মন্তব্য কৰিছে সেই লৰাজনে আমাক এই সংস্কৃতি আমাৰ খাদ্যৰ ওপৰে তাৰমানে যিকোনো ধৰণৰ ভাবি চিন্তি তাৰমানে তেওঁ কথা ক'ব লাগে আৰু তেওঁ আজিৰ দিনত আমি গম পাইছোঁ যে তেওঁ কোনোবা এটা দলৰ কিবা ৰাজবংশী সেলৰ তেওঁ চেন্ট্ৰেল BPF দলৰ চেন্ট্ৰেল সভাপতি এতিয়া আজিৰ দিনত যেহেতু তেওঁ আপোনাৰ কি কয় এইটো ৰুলিং গভৰ্ণমেণ্টত নাই ৰুলিং গভৰ্ণমেণ্টত নাথাকাৰ সময়তে তেওঁৰ এই ধৰণৰ দবদবনি এই ধৰণৰ কথাবাৰ্তা গুৰু গোসাঁই নামানে মানুহ বুলি গণ্য নকৰে জাতীয় সংস্কৃতিৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য দিয়ে যদি সেই দল কেতিয়াবালৈকে আগন্তুক দিনত চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে তেওঁ মানুহক কি কৰিব পাৰে এতিয়া এই বস্তুখিনি বা এই কথাখিনি আজিৰ দিনতে আমি চিন্তা কৰিব লাগে মোৰ নাম মঞ্জু দেৱনাথ দীপঙ্কৰ ৰাজবংশী তেওঁৰ দেউতাৰ নাম হ'ল দীনেশ ৰাজবংশী বঙালী সম্প্ৰদায়ৰ খাদ্য সম্পৰ্কে তেওঁ কিছুমান কটু মন্তব্য কৰে আৰু এই কথাটো মই শুনিবলৈ পাই যেহেতু জাতি বিৰুদ্ধ তেওঁ এটা কথা কৈছে মই অত্যন্ত ময়ে নহয় যিসকলে মানে ইয়াত বসবাস কৰে যিসকলে তেওঁৰ কথা শুনিছে প্ৰতিজন মানুহে যথেষ্ট পৰিমাণে মনত আঘাত পাইছে আঘাত পোৱাৰ পিছত আমাৰ গাঁৱৰ লক্ষণ দেৱনাথ তেওঁ দীপঙ্কৰ ৰাজবংশীক ক'লে যে তুমি যিটো কথা ক'লা সেই কথাটো খুব বেয়া কথা হৈছে এটা জাতি বিৰুদ্ধ কথা হৈছে গতিকে তুমি ক্ষমা খুজিব লাগিব এই কথাৰ প্ৰত্যুত্তৰত দীপঙ্কৰ ৰাজবংশীয়ে ক'লে মই কোনো ভুল কৰা নাই মই যিখিনি ক'লোঁ মই শুদ্ধমতে কৈছোঁ মই একো ভুল কথা কোৱা নাই আৰু আগৰ দিনৰ দৰে আগৰ দিন নাই এতিয়া নতুন সময় আহিছে নতুন কাল আহিছে গতিকে মই যিকোনো কথা যিকোনো জাতিৰ বিৰুদ্ধেও মই ক'ব পাৰোঁ সেইকাৰণে মই কাকো পৰোৱা নকৰোঁ কাকো মই ভয় নকৰোঁ এই সম্পৰ্কে আলোচনা কৰিবলৈ যেহেতু এটা জাতিৰ বিৰুদ্ধ কথা কৈছে গতিকে এই সম্পৰ্কে আলোচনা কৰিবলৈ আমি কেইজনমান মানুহ পুখুৰীৰ পাৰত বহিলোঁ বহাৰ পিছত মানে আমি প্ৰতিজন মানুহে তেওঁক ধিক্কাৰ দিয়া হৈছে ভাইটিৰ বিয়া হ'ব বিয়া উপলক্ষে ক'লে যে এতিয়া বঙালী মানুহৰ দৰে এই বিয়াত আমি পচা মাছ নোখোৱাওঁ বঙালী মানুহৰ দৰে পচা মাছ আমি নোখোৱাওঁ আমি বেলেগ কিবা খুৱাম কিবা গাহৰি কথা ক'লে নেকি গাহৰি খুৱাম এতিয়া আমাৰ কথা হ'ল বঙালী মানুহে পচা মাছ খায় নেকি বেলেগ মানুহে কোনো পচা মাছ নাখায় পচা মাছ বোলোতে এই চালানী মাছক মেনশ্যন কৰিছে মোৰ এটা আইডিয়া পচা মাছ বোলোতে চালানী মাছক মেনশ্যন কৰিছে এতিয়া একমাত্ৰ বঙালী মানুহে চালানী মাছ বা পচা মাছ খায় নেকি বাহিৰ যিবিলাক মানে অনুষ্ঠান আদি হয় যিবিলাক বিয়া হয় সেইবিলাকত চালানী মাছৰ ব্যৱহাৰ নহয় নেকি সি ইমান বেয়া ধৰণৰ কথাবিলাক মানে জাতিৰ বিৰুদ্ধে ক'লে যে এই কথাটো শুনাৰ পিছত মই লক্ষণৰ সৈতে মই যোগাযোগ কৰিলোঁ যে লক্ষণ তই বোলে আছিলে সিও বোলে আছিলে সেই সময়ত দীপঙ্কৰে কথা কোৱাৰ সময়ত লক্ষণ দেৱনাথ আছিল তাৰপিছত কথাটোৰ জাষ্টিফাই কৰাৰ কাৰণে মই লক্ষণ দেৱনাথক প্ৰশ্ন কৰিলোঁ আহি পিছদিনাখন পুৱা আহি ক'লোঁ যে লক্ষণ ঠিক দীপঙ্কৰে বোলে ঠিক তেনেকুৱা ধৰণৰ কথা এটা কৈছে কয় হয় দাদা ঠিক তেনেকুৱা ধৰণৰ কথা এটা আমাৰ জাতি বিৰুদ্ধ এটা কথা এটা কৈছে মোৰ কথা শুনাৰ পিছতহে লক্ষণে পুনৰ দীপঙ্কৰক লগ ধৰি ক'লে যে তুমি কথাটো খুব বেয়া কৈছা গতিকে কথাটো মই উঠাই লওঁ তুমি ক্ষমা খুজিব লাগিব আৰু তাৰ পৰিপ্ৰেক্ষিতত সি ক'লে যে মই একো বেয়া কথা কোৱাত একো মই কথা উঠাই নলওঁ যিখিনি কৈছোঁ মই ঠিকমতে কৈছোঁ SBTFৰ সদস্য লগত মোৰ বন্ধুসকল আছে কিন্তু আজি এটা দুৰ্ভাগ্যজনক আমি আজি ইয়াতে বঙালী অসমীয়া বড়ো আদিবাসী শৰণীয়া কোচ ৰাজবংশী চবেই এটা সমিল মিলত আমি চলি আছোঁ কিন্তু তাৰে মাজতে
এই পাপত গজা লিডাৰৰ নিচিনা মানুহে আজি বঙালী জাতিক লৈ আজি কথা কৌটো মন্তব্য কৰে, সি তাক সাহস কোনে দিলে? দীপঙ্কৰ ৰাজবংশী বোলা মানুহটো কোন হয়, তাক কোনে চিনি পায়? আজি মই এইটো সভাতে বহি গম পালোঁ যে তেওঁ বোলে BPF দলৰ কিবা চেলৰ সভাপতি। আজি মোৰ বোধৰে এটা ইমান BPF দল আজি BTCৰ এটা সময়ত 17 বছৰ ৰাজত্ব কৰি গ'ল, সেনেকুৱা এটা দলত এনেকুৱা এই দীপঙ্কৰ ৰাজবংশী মানুহ এটা এনেকুৱা ডাঙৰ এটা পদবীত দিছে হাগ্ৰামা মহিলা ৰিচাৰে। তেওঁ কি চিন্তা কৰি দিছে? তেওঁ ভাবে কি যে আমি আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহ কোনো হেৰি নাই নেকি? আজি আমি যি খাদ্য খাওঁ বঙালীসকলে, আমাৰ এইটো ব্যক্তিগত কথা, আমি যি খাওঁ আমাৰ কথা। আমি গাহৰিও খাব পাৰোঁ, আমি পচা মাছো খাব পাৰোঁ। তেওঁক কোনো দিছে এইটো যে অধিকাৰ দিলে যে আমি শুকান মাছ খাওঁ না কি খাওঁ, এইটো আমাৰ ব্যক্তিগত কথা। কোনো জাতিয়ে কি খায় সেইটো কোৱাৰ অধিকাৰ কোনে দিলে তেওঁ? আজি সেই ক্ষেত্ৰত মই সকলো ৰাজনীতি দল বা জাতীয় সংগঠনক মই বেয়া বুলি নকওঁ, কাৰণ আমি চবে বন্ধু বান্ধৱ, একেলগে একে জেগাৰ মানুহ। কোনোবাই ৰাজবংশী পাৰ্টি কৰি আছে, কোনোবাই ফেডাৰেশ্যন কৰি আছে, কোনোবাই আছু কৰি আছে, কোনোবাই আপছু কৰিছে, কথা নাই। নিজা নিজা জনগোষ্ঠীৰ কাৰণে চবে চিন্তা কৰাৰ অধিকাৰ আছে। আমিও এটা সময়ত ওলাইছিলোঁ আমি SBTF হিচাপে, কিন্তু সেই বুলি এতিয়া আমি বহি গৈছোঁ কাৰণে এই পাপত গদা নেতাৰ ধমকিত তেওঁক অলপ চিন্তা কৰি কথা কোৱাৰ কাৰণে সকীয়াই দিয়া হ'ল। তেওঁক ভৱিষ্যতে যেনে এনেকুৱা কঠোৰ মন্তব্যগিলা নকৰে, তাৰ কাৰণে দীপঙ্কৰ ৰাজবংশীক সকীয়াই দিয়া হ'ল এইটো হবাৰ পৰা। দীপঙ্কৰ ৰাজবংশীৰ দৰে এটা ল'ৰাই বঙালী জাতিক অপমান কৰাৰ সাহস ক'ত পাইছে? আৰু তেখেতে কেইদিন হ'ল মাত্ৰ BPFত যাই পেলাই সোমাই পেলাই যদি এনে উচতনিমূলক মন্তব্য সি আগবঢ়াইছে, আৰু সেইদিনা যেতিয়া কথাটো কৈছে তেতিয়া মই ঘটনাস্থলীত উপস্থিত আছিলোঁ আৰু 3জন মহিলাও উপস্থিত আছিল।